এই সাপটোৱে কামুৰিলে আপুনি 20 মিনিটৰ ভিতৰত মৃত্যুমুখত পৰিব পাৰে। দংশন কৰাৰ প্ৰায় 20 মিনিটৰ ভিতৰত আপোনাৰ মৃত্যু হ'ব এই সাপটোৱে কামুৰিলে। চকুৰ কোণ, দাঁতৰ আলু আৰু পেচাবৰ পৰা ৰক্তক্ষৰণ হ'ব পাৰে। কিডনী বিকল হৈ হৃদপিণ্ডৰ যি গতি সেয়া মন্থৰ হৈ যাব পাৰে। দেহৰ পেশীসমূহ অকামিলা হৈ পৰিব পাৰে। এই সাপবিধ হৈছে ৰাছেল ভাইপাৰ। নতুনকৈ অসমত দেখা দিছে। আগতে এই সাপবিধ অসমত নাই বুলিয়ে ধৰি লোৱা হৈছিল, কিন্তু সদ্যহতে তেজপুৰত এজন ল'ৰাক খেলি থাকোঁতে কামুৰিছিল এই সাপটোৱে আৰু চিকিৎসাৰ অভাৱত বা চিকিৎসা দেৰি হোৱাৰ কাৰণে সেই ল'ৰাজনৰ মৃত্যু হৈছিল। গতিকে এই সাপবিধ যদি আপোনালোকে দেখে অলপ সাৱধান হ'ব। আৰু এই সাপবিধ দেখিবলৈ প্ৰায় অজগৰ সাপৰ লেখীয়া, কিন্তু তাৰে কিছুমান কেৰেক্টাৰিষ্টিক, দুইটা সাপৰে যদি কেৰেক্টাৰিষ্টিক চোৱা যায় তেতিয়াহ'লে এই যি সাপ অসমত পোৱা গৈছে এই সাপবিধক চিনাক্ত কৰিবলৈ অতি সহজ। ভিডিঅ'টো চাই থাকক, সকলো কথা কম সামৰি। লগতে মই ভিডিঅ'টোৰ জৰিয়তে যিমানবিলাক এই সাপবিধৰ চিনাক্ত কৰিব পৰা কিছুমান বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যবিলাক এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই সাপবিধ 1 মিটাৰৰ পৰা 1.5 মিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে। মূৰটো চেপেটা ত্ৰিভুজাকৃতিৰ, দেহটো লুধুমা শকত আৰু নেজ সৰু আৰু চুটি। দেহটোত 3 শাৰী কলীয়া মুগা বৰণীয়া ডিম্বাকৃতিৰ চিহ্ন থাকে। দেখাত ইংৰাজী সংখ্যাৰ 8 আখৰটোৰ দৰে। এই সাপবিধ নিশাচৰ যদিও দিনৰ পোহৰতো মাজে সময়ে চিকাৰ কৰা দেখা যায়। এইবিধ সাপ আতংকিত হয় বা শত্ৰুৰ মুখামুখি হয়, আৰু যেতিয়া মুখামুখি হয় তেতিয়া ঘূৰণীয়া হৈ জেলেপীৰ নিচিনা পাক খাই যায় আৰু মূৰটো জেলেপীৰ পাকটোৰ মাজ অংশৰ একদম সমাজত ৰাখে আৰু হিজি শব্দটো প্ৰেছাৰ কুকাৰৰ হুইচেলৰ দৰে একদম অন্য সাপতকৈ বহু জোৰে বাজে। অজগৰ সাপেও হিজি শব্দ কৰে, কিন্তু এই অজগৰ সাপৰ তুলনাত এইটো সাপৰ হিজি শব্দটো বেছি। আৰু ই নগৰ চহৰ বুলি কথা নাই, সকলোতে থাকিব পাৰে। হাবিতো থাকিব পাৰে, খেতি পথাৰতো থাকিব পাৰে, শিলাময় অঞ্চলতো থাকিব পাৰে, শুকান পাত, জপহা ইত্যাদি সকলো ঠাইতে ই বাস কৰিব পাৰে আৰু খাদ্য হিচাপে নিগনি আৰু সৰু প্ৰাণী ভক্ষণ কৰে। অত্যন্ত মাৰাত্মক আৰু শুকান মাটিত থাকিলে আপুনি ধৰিবই নোৱাৰিব যে মানে সেই সাপটো তাত আছে, আৰু কিবা কাৰণত যদি ওচৰলৈকে যায় তেতিয়াহ'লে আপোনাৰ একে থপিয়াই মানে দংশন কৰিব। আপোনাৰ যিখিনি ঠাইত কামুৰিব সেইখিনি ঠাইত মানে দংশন কৰা স্থানত ডাঙৰ পানী জ্বলা উঠি জ্বলন পোৰণ একদম খুব আৰম্ভ হয়, খুব বিষায়। মই আগতে কৈছো যে ৰাছেল ভাইপাৰ সাপৰ সাদৃশ্য বিষহীন অজগৰ সাপৰ লগত বহুখিনি মানে মিল দেখা যায়, আৰু বহুতে অজগৰৰ পোৱালি বুলি ভুল কৰি এই সাপটো ধৰিবলৈ যায়। ফলত যেতিয়াই ধৰিবলৈ যায় তেতিয়া সাপটোৱে দংশন কৰি দিয়ে, আৰু ফলত মানে অলপ সময় যদি দেৰি কৰে তেতিয়াহ'লে সেই মানুহজন মৃত্যুমুখত পৰিবলগীয়া হয়। দেখাত প্ৰায় একে হ'লেও কিন্তু মূলত আচৰণৰ পৰা তৎক্ষণাত ইয়াক চিনিব পাৰি। মই অলপ আগতে ক'লো যে যেতিয়া শত্ৰুৰ মুখামুখি হয় এই সাপবিধে জেলেপীৰ নিচিনাকৈ এটা পাক খায়, আৰু যিটো পাক সেই কইলটোৰ মানে পাকটোৰ ঘূৰণীয়া হৈ পেলাই মাজ অংশত মূৰটো লুকাই ৰাখে। কিন্তু অজগৰ সাপে তেনেকুৱা নকৰে, সি ধীৰ স্থিৰ হৈ মানে নিজৰ পথত সি গতি কৰিব, বা মানুহ আহিলেও সি মানে ভয় খাই পেলাই নিজৰ বেলেগ ৰাস্তাৰে সি গুচি যায়। কিন্তু এই সাপটোৱে যেতিয়া মানুহ বা মানে শত্ৰু মানুহ বা যিকোনো জীৱ জন্তু শত্ৰু যদি আগত আহি যায় তেতিয়াহ'লে সি তৎক্ষণাত আঁতৰি নাযায়, মানুহ দেখাৰ লগে লগে সি আঁতৰি নাযায়। যদি ওচৰ চাপিছে তেতিয়াহ'লে সি পাক খাব এটা, আৰু সেই পাকটোৰ মাজ অংশত মূৰটো সোমাই ৰাখিব। তেতিয়াই গম পাব যে এইটো মাৰাত্মক বিষাক্ত সাপ, যাৰ নাম হৈছে ৰাছেল ভাইপাৰ। ভাৰতৰ সকলো ৰাজ্যতে এই সাপবিধ পোৱা যায় যদিও জম্মু কাশ্মীৰ আৰু অসমত এই সাপবিধ পোৱা নগৈছিল, কিন্তু অসমত এই সাপবিধ ওলাইছে, যি মানে অসমৰ কাৰণে এটি অশনি সংকেত বুলি ক'ব লাগিব। খুব ভয়ানক সাপ, যদি কামুৰে দেৰি কৰে যদি চিকিৎসাত তেতিয়াহ'লে কিন্তু মৃত্যুমুখৰ পৰা কোনেও বচাব নোৱাৰে। আপোনালোকে নিশ্চয় গম পালে যে এই সাপবিধ কিমান মাৰাত্মক, আৰু যদি আপোনাক কামুৰে ততাতৈয়াকৈ বেজালি নকৰি পেলাই বা তান্ত্ৰিকৰ শৰণাপন্ন নহৈ পেলাই
চিকিৎসালয়লৈ গৈ চিকিৎসা কৰালে মৃত্যুমুখৰ পৰা বাচিব যিমান পাৰি সোনকালে চিকিৎসকৰ ওচৰলৈ যাব লাগিব এতিয়া বাৰিষাৰ সময় যিকোনো সাপে কামুৰিব পাৰে গতিকে নিজৰ ওচৰৰ জিলা অসামৰিক চিকিৎসালয়ত গৈ পেলাই এন্টিভেনম দি পেলাই মৃত্যুমুখৰ পৰা বাচিব পাৰে আজিৰ ভিডিঅ'টোৰ জৰিয়তে এইখিনিয়ে ক'বলগীয়া আছিলে থ্যাংক ইউ সো মাচ